ইমান কষ্ট কৰি ৰোৱা গছবিলাক নহয়, আম আছিলে, জামু আছিলে আৰু কঁঠাল গছ গোটেইখিনি কাটি পেলাবলগীয়া হ'ল। কিয় কাটি পেলাবলগীয়া হ'ল চাওকচোন, পাইনে বাৰু এনেকৈ কাটি পেলাব? হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আহকচোন আজিনো মোৰ ভিডিঅ'টোত কি আছে চাওক। আজি আকৌ কাম কৰা মানুহ লগাইছোঁ। কিয় লগাইছোঁ গম পাইছে? ঘৰৰ কাষত বোলে কঁঠাল গছ আৰু জাম গছ থাকিব নালাগে। জাম গছ থাকিলে বোলে বিজুলী ঢেৰেকনি মানে পৰে, চক পৰে বুলি কয়, নাজানো আৰু কথাটো। আৰু কঁঠাল গছৰ শিপা বোলে ভিতৰত মানে আহিব নালাগে। সেইকাৰণে বহুত কেইজোপা কঁঠাল আৰু আমো লগতে আম এজোপাও কাটি পেলোৱা হ'ল আৰু জাম গছ দুজোপা কাটি পেলোৱা হ'ল। সেইটো কাৰণে বেয়া লাগিছে মনটো। মানে মানুহতে বহুত কষ্ট কৰি পেলাই ৰুইছিলে গছকেইজোপা গম পাইছেনে, কিন্তু হ'লেও আৰু বিপদ হোৱাতকৈ সেইকাৰণে কাটি পেলাইছে। ইমানবিলাক গছ কাটি পেলাইছে যদিনো এয়া চাওক, জলফাই কঁঠাল কিমান আছে দেখিছেনে নাই? ৩-৪জোপা কঁঠাল, মধুৰি থাকিব বাৰু গুৱাহাটী পাহাৰত, কিন্তু লগা বস্তুখিনি গোটেইখিনিয়ে আছে গম পাইছে। এবাৰ তামোলো লাগিছে আৰু আনাৰস আছে সেই ওপৰৰ ফালে। এয়া চাওক গছৰ শিপাবিলাক। এইবিলাক গছ চব মানুহজনেই ৰোৱা। মানে মানুহটোৱে ইমান গাতে গা লগাই লগাই মানে গছবিলাক ৰুইছে গম পাইছেনে। কিন্তু মই মানে কওঁ যে এইবিলাক ডাঠ হৈছে, ইমান নকৰিবা ইমান নকৰিবা, আৰু জাম গছবিলাক ঘৰৰ কাষতে নুৰুবা। তাৰপিছত নাই, নুশুনি পেলাই ৰুলে। ৰোৱাৰ পিছত কি হ'ল, আজি কাটি পেলাবলগীয়া হ'ল। আৰু আজি মই এতিয়া বহি আছোঁ ক'ত জানে? আমাৰ ঢেঁকী ঘৰটোত। পতাখন যে আছে দেখিছে, এইটো গোলকৈ, এইটো আছিলে কি জানে? এইটো হ'ল জামুক গছৰ গুৰি। তাৰপিছত এইটো বুদ্ধি কৰি পেলাই মই মুঢ়া বনাই থৈছোঁ, মানে বহিব কৰিবৰ কাৰণে। লগতে আছে এইটো ঢেঁকী, মানে ঢেঁকীত কাম কৰিলে এইটোত বহিব পৰা যাব। সেইকাৰণে এইটো এনেকৈ থৈ দিছোঁ গম পাইছে। চাওক আমাৰ ঢেঁকীটো। আৰু এইটো হ'ল পিঠা বনাবলৈ চৌকা আছে। আৰু মই বহি আছোঁ এতিয়া ঢেঁকীশালত। ঢেঁকীশালখন পাকাৰে কৰি দিছিলোঁ, কিন্তু কি হৈছে জানে? এই ছাইডত পাহাৰ আছে নহয়, সেইখিনিও মানে কাটি দিছোঁ। নহ'লে বৰষুণ পৰিলে তাৰপৰা চিটিকণিবিলাক এই পাকাখিনি আহি নষ্ট কৰে। সেইকাৰণে এইখিনি অলপ বহলাই দিছোঁ মানে। এয়াই কাম মোৰ। মানুহটোৰ অহাৰ আগত মানে গছ চছ কটাই কৰি এইখিনি চাফ চিকুণ কৰি আজৰি হৈছোঁ, নহ'লে গছ এডাল চুবলৈ নিদিয়ে মানে। আমাৰ মানুহজনে গছ গছনি হওক বা চৰাই চিৰিকটি হওক বহুত ভাল পায়। সেইটো কাৰণে মানে কি হয়, এই মুৰ্গী চুৰ্গীও যে লৈছোঁ, আৰু মাজতে হাঁহো বহুত আনিছিলে বৰপেটাৰ পৰা। কিন্তু হাঁহবিলাক ইমান গোন্ধায়, আৰু পানী চানী নহ'লে কেনেকৈ পুহিম নহয় জানো? খাই খাই শেষ কৰি পেলালোঁ গম পাইছে। হাঁহ পুহিলে ফিচাৰী লাগে বা ওচৰত নদী চদী হ'লে ভাল, নহ'লে বহুত বেয়া গোন্ধায়। আমাৰ যিহেতু ইয়াত আৰু নাই ন, মই চৰিয়া হওক বা গামলা, এই মানে ডাঙৰ ডাঙৰ গামলাবিলাকত পানী দি জানো হাঁহ পুহিব পাৰি? বেয়া বেয়া গোন্ধায় আৰু বহুত হাগি থাকে, নষ্ট কৰে মানে। সেইটো কাৰণে হাঁহখিনি শেষ কৰি পেলালোঁ। কথা পাতি থাকোঁতেই ভাত খাবলৈ মাতি আছে, আৰু মোৰ ভাতটো কিহেৰে খাম চাওকচোন। এইটো হ'ল কচু ভাজি, আৰু এইটো হ'ল কচু চাটনি, আৰু এইটো দেখিছে এয়া কঁঠাল গুটি আৰু দালি, মোৰ প্ৰিয় খাদ্য। গতিকে ভাত খাই আকৌ লগ পাই আছোঁ। ইতিমধ্যে ধুনীয়াকৈ ভাত পানীকেইটা খাই ল'লোঁ, যিহেতু কচু কঁঠাল গুটি আছে নহয় জানো। সেইটো কাৰণে এতিয়া কি হৈছে, ভাত খাই দিয়াৰ লগে লগে একদম বহুত টোপনি আহিছে। তামোল খাই অলপ যিহেতু লেকচাৰ দিলোঁ কাম কৰা মানুহকেইটাৰ লগত, সেইটো কাৰণে। ইফালে ভাত খাই পেলাই কামত লাগি গ'ল, আকৌ আইডিয়া দি আছে কেনেকৈ কি কৰিব পাৰি। সিদিনা যিখিনি জেগা মানে ৰিপেয়াৰিং কৰিছিলে, সেইখিনি কি হৈছে জানেনে? ভাত খাই থাকোঁতে কোনো বৰষুণ নাই চৰষুণ নাই, হঠাতে খহি গৈছে জানেনে। সেইটো কাৰণে মনটো বহুত বেয়া লাগিছে। চাওকচোন কেনেকৈ খহি গৈছে। এই খুৰা ইছ ৰাম, এই পুতি পেলাইছে খুৰা। এই পুতি পেলাব এতিয়া। দেখিছেনে চকুৰ আগতে কি ভয়ানক দৃশ্য। মানে আমি ভাত খাই থাকোঁতে মাটিটো অলপ অলপ খহিছিলে। তাৰপিছতে খুৰাই ভাবিলে কি, মই মানে যিহেতু ইমানখিনি মাটি দিয়া গ'ল, বন্ধ কৰি দিওঁ, অলপ কিবা দি পেলাই বন্ধ কৰিবলৈ গৈছিলে। বন্ধ কৰিবলৈ যাওঁতে হঠাতে মানে একদম খহি পেলাই আধালৈকে পুতি পেলাইছে। গতিকে মানে মোৰ গাটো একদম কঁপি গৈছে গম পাইছে। আৰু মানুহজনক মই আমাৰ ফোন কৰিছিলোঁ, মোক গালি দিছে, কৈছে তই কামত লগাব নালাগে, অঁতৰাই দে, ৱাল দিম কৈ আছিলে। মইহে মানে ৱাল দিবলৈ মানা কৰি আছিলোঁ, যিহেতু আমি ইয়াত নাথাকিম, বেলেগত মাটি কিনা হৈছে আমাৰ, আমি তাত যামগৈ। সেইটো কাৰণে পইচা খৰচ নকৰোঁ বুলি ভাবিছিলোঁ।
কিন্তু এতিয়া ৱালৈকে দিম। যিকেইদিন থাকোঁ মানে থাকিমেই, ইয়াৰ পৰা একেবাৰে গুচি নাযাওঁ। হ'লেও মানে এতিয়া বহুত ভয় লাগিছে। গতিকে ভিডিঅ'টো আজিলৈ সামৰণি মাৰোঁ। আপোনালোকে বেয়া নাপাব, মই ভুল বুজি মই খুৰাক আচলতে ফুটাখিনি মই ভিডিঅ' কৰা নাছিলোঁ। মই ভিডিঅ' কৰি থাকোঁতেহে খুৰা ফুট গৈছে। গতিকে বেয়া নাপাব, আকৌ কৈছোঁ বেয়া নাপাব, মাফ কৰিব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।